গণিতৰ এটা ধাৰণা বুজিবৰ কাৰণে চেষ্টা কৰিম। তাৰ কাৰণে মই সৰু এটা বস্তু নিজৰ হাতত লৈছোঁ। এইটো দেখিছেনে কি হয়? বাকল, হয় নহয়? এই অংকটো চুই চোৱাচোন, চুইটো কেনেকুৱা আছে? সমান আছে, হয় নহয়? ইয়াক আমি তল বুলি কওঁ। কি বুলি কওঁ? মই খুলি উলিয়াই দেখুৱাইছোঁ তোমালোকক। এই দেখিছেনে? খুলি দিলোঁ। এতিয়া এই তল, এই যে আমি তল পালোঁ, ইয়াত দুডাল দেখিছেনে? এনেকুৱা দুডাল কি আছে? এইটো কাষ বুলি কয় দেই। দুডাল ঘৰৰ লেখাৰ নিচিনা আছে, এইটো কি বুলি কয়? কাষ বুলি কয়, হয় নহয়? আৰু এই কাষ য'ত মিলিছে এই অংকটো কি বুলি কয়? চুক বুলি কয়। ঠিক আছে? এতিয়া মই যদি এই আকৃতিটো যদি আমি কি কৰোঁ, আমাৰ বৰ্ডত আঁকি দিওঁ, তেনেহ'লে এই ওপৰত থকা অংকক আমি চুক বুলিও ক'ব পাৰোঁ বা শীৰ্ষবিন্দু বুলিও ক'ব পাৰিম। মনত ৰখা, কি বুলি কওঁ? শীৰ্ষবিন্দু বা চুক। আৰু ইয়াৰ মাজত যি আকৃতি সৃষ্টি হৈছে, ইয়াৰ এটা নাম আছে গণিতৰ ভাষাত। আমি কি কওঁ? কোণ বুলি কওঁ। কি বুলি কওঁ? কোণ। ঠিক আছে? তো তোমালোক এতিয়া কি কৰিবা? তোমালোকৰ কিতাপত যিদৰে বিভিন্ন ধৰণৰ কোণ আছে, কোণ বনাবা। আৰু কোণ বনাবৰ কাৰণে মোৰ ওচৰত কি আছে? হাতত এই দেখিছানে? কাঠি আছে। ঠিক আছে? এই কাঠিৰ জৰিয়তে তোমালোক বিভিন্ন ধৰণৰ কি বনাবা? কোণ বনাবা। ঠিক আছে? ছাত্ৰীসকল, তোমালোক বিভিন্ন ধৰণৰ আকৃতি প্ৰস্তুত কৰিছা, হয় নহয়? তোমালোকৰ কিতাপত থকাৰ দৰে বা নিজৰ ইচ্ছামতেও কৰিছা। আৰু এই আকৃতিৰ জৰিয়তে আমি কোণৰ ধাৰণা বুজিবৰ কাৰণে চেষ্টা কৰিম, হয় নে নহয়? তো প্ৰথমতে মই আইচাক সুধিছোঁ, আইচা, তুমি প্ৰস্তুত কৰা আকৃতিৰ কোণ ক'ত ক'ত আছে মোক দেখুৱাই দিয়া। দুডাল বাহু য'ত য'ত মিলিছে তাত কোণ সৃষ্টি হৈছে, হয়নে? মুঠ কোণৰ সংখ্যা কোৱা। অঁ, এতিয়া মই আহি যাওঁ মনসা, তোমাৰ দ্বাৰা সৃষ্টি কৰা আকৃতি মোক কোণ দেখুৱাই দিয়া, ক'ত ক'ত আছে? হয়, এই যে কোণ, হয় নে নহয়? সকলোৱে বুজি পালেনে? কোণ দেখুৱাব পাৰিবা নহয়? য'ত দুডাল বাহু কি হৈছে? লগ লাগিছে, হয় নহয়? তাত যি আকৃতি সৃষ্টি হৈছে সেই আকৃতিক আমি কি বুলি ক'ম? কোণ বুলি ক'ম। সকলোৱে পাৰিবা দেখুৱাবৰ কাৰণে? পৰা যাব ন? এতিয়া আমি আৰু এটা কাম কৰিম। কি কাম? কোণ জোখা যন্ত্ৰ মানে প্ৰটেক্টৰৰ সহায়ত আমি কি কৰিম? কোণৰ মান জোখ উলিয়াম। ঠিক আছে? আৰু বিভিন্ন ধৰণৰ কোণৰ নাম আমি অধ্যয়ন কৰিম। ঠিক আছে, হ'বনে? তোমালোক কি বনালা? কোণ বনালা, হয় নহয়? তো বিভিন্ন ধৰণৰ কোণৰ আমাৰ কি আছে? নাম আছে। যদি কোণ দেখা তেনেকুৱা সৰু হয়, এই যে মোৰ হাতত এটা যন্ত্ৰ আছে, মই কৈছিলোঁ এইটো প্ৰটেক্টৰ বুলি কয়। ইয়াৰ হাতত আমি কোণৰ মান জুখিব পাৰিম। আৰু ইয়াত 0ৰ পৰা আৰম্ভ কৰি 360লৈকে লিখা আছে, কিন্তু আমি কেৱল 0ৰ পৰা 180লৈকে অধ্যয়ন কৰিম। 180লৈকে, বুজি পালানে? যদি মান 0তকৈ ডাঙৰ আৰু 90তকৈ সৰু হয়, তাক আমি সূক্ষ্ম কোণ বুলি কওঁ। কি বুলি কওঁ? অঁ, সূক্ষ্ম কোণ দেখাত কি হ'ব? এনেকুৱা সৰু থাকিব, 90তকৈ সৰু থাকিব। ঠিক আছে? তো তোমালোক যে আকৃতি বনাইছা, ইয়াত ক'ৰবাত সূক্ষ্ম কোণ দেখিছা নেকি? ক'ত দেখুৱাই দিয়া মোক। সেইটো সূক্ষ্ম কোণ হয়, হয়। এই যে তোমালোক ধৰিব পাৰিছা সূক্ষ্ম কোণ? এতিয়া যদি মই এনেকুৱা চিধা কৰি দিওঁ, তেনেহ'লে ইয়াৰ মান 90 ডিগ্ৰী হৈ যাব, হয় নহয়? 90 ডিগ্ৰী হোৱাৰ লগে লগে ইয়াক আমি সমকোণ বুলি কওঁ। কি কোণ বুলি কওঁ? অঁ, ক'ৰবাত দেখিছা নেকি এনেকুৱা আকৃতি? আইচা দেখিছা? আৰু ক'ত আছে? অঁ, তাত সমকোণ আছে, ইয়াতো আছে, হয় নহয়? বঢ়িয়া। তাৰপিছত যদি 90তকৈ বেছি কৰি দিওঁ, তেনেহ'লে ইয়াক স্কুলৰ কোণ বুলি কয়। দেখিছানে এনেকুৱা কোণ য'ত 90তকৈ বেছি আছে? ক'ৰবাত দেখিছানে? তোমালোকৰ কোনো আকৃতিত? হয়, এইটো হ'ল স্কুলৰ কোণ। তো আমি এই 3 প্ৰকাৰৰ কোণৰ বিষয়ে অধ্যয়ন কৰি, প্ৰথম কোণ হ'ল সূক্ষ্ম কোণ, হয় নহয়? দ্বিতীয় কোণ হ'ল সমকোণ, আৰু তৃতীয় কোণ হ'ল স্থূল কোণ। ঠিক আছে?